যি স্বৰ্গ আৰু বৈকুণ্ঠৰ মাজত আছে কোন সেইখন লোক? সেইখন লোকে হ'ল পিতৃলোক। পিতৃলোকৰ ৰজা কোন? অৰ্যমা। দ্বাদশ আদিত্যৰ ভিতৰত অৰ্যমাও এজন। বিবস্বান, উৰুক্ৰম, অৰ্যমা, পুষা, তস্তা, সবিতা এইবোৰ দ্বাদশ আদিত্য। এওঁলোকৰ মাজত অৰ্যমা এজন। অৰ্যমা পিতৃলোকৰ অধিপতি, যিসকলে স্বৰ্গৰ বাহিৰত তেওঁলোকৰ অৱস্থান। পুণ্যক যিসকলে ধ্যান নকৰে, পুণ্যৰ বাবে কাম কৰা নাই, যিসকলে নিস্বাৰ্থভাৱে কাম কৰিছে, হয়তো পুণ্য সঞ্চিত হৈছে, সেই সঞ্চিত পুণ্য ঈশ্বৰত অৰ্পণ কৰিছে। যিসকল ভক্তি ভাৱনা কিন্তু কোনোবা এঠাইত তেওঁলোকৰ ঘাটি হৈ থকাৰ কাৰণে ঈশ্বৰত লীন যাব পৰা নাই, তেওঁলোক ৰৈ থকা পিতৃলোকৰ পবিত্ৰ আত্মা। পিতৃলোকত থকা সকলো বৈকুণ্ঠতকৈ বৰ কম নহয়। তেওঁলোকে পুনৰ উচিত উপযুক্ত পিতৃ মাতৃ পালে সন্তান হিচাপে নামি আহে, স্বদেশ স্বজাতিৰ কল্যাণমূলক সেৱামূলক কৰ্মত প্ৰতি হয়, আৰু সময়ত গৈ তেওঁলোকে মহাপুৰুষ ৰূপে স্বীকৃত হয়। যিসকল মহাপুৰুষ তেওঁলোকে নৰকৰ পৰা স্বৰ্গৰ পৰা অহা নাই, তেওঁলোক পিতৃলোকৰ পৰা আহিছে, আৰু তেওঁলোক মহান পিতৃ মাতৃৰ সন্তান হিচাপে আহি স্বদেশ স্বজাতিৰ কল্যাণমূলক হয়। তেওঁৱেই শংকৰদেৱ, তেওঁৱেই মাধৱদেৱ, তেওঁৱেই হৰিদেৱ, তেওঁৱেই দামোদৰদেৱ আৰু বহু মহাপুৰুষ আছে। গতিকে এই মহাপুৰুষসকলে যুগে যুগে আহি আমাক উদ্ধাৰ কৰেহি। গতিকে আমি পৰৱৰ্তীখিনি অকণমান আমি আগবাঢ়ি যাব পাৰিছোঁ। ইন্দ্ৰইনো অনুতাপ কৰি কি কৰিছেগৈ এই বিষয়ে সুখে পৰীক্ষিতক ক'বলৈ ধৰিছে। কৃষ্ণ একে মদ গৰ্বে অন্ধ কাৰে আছে পুৰি আৰু তাক কুপন্থ দেখাৱে ন পুৰি এৰাম তাৰ বাক্য শুনে যিটো মৰে দাই লোহাময় নাৱে চৰি যেনত যায় কুলগুৰু জ্ঞানদাতা পৰম পণ্ডিত কৃষ্ণত ভকত আতি হয় শুদ্ধ চিত্ত এৰাম হেন ব্ৰাহ্মণক যেবে নকৰ নতি তেৱে আনকাক পুৰণা মিবনৰ পতি এৰা বৈষ্ণৱ ভৈলে নোজু আই সত কাৰ বৈষ্ণৱক সততে কৰিব নমস্কাৰ হৰিও নমন্ত
বিস্তাৰ সমস্তে লোক কৃষ্ণ আৰু নিজে কেনেকে গ্লানি অনুভৱ কৰিছে অনুশোচনা আত্ম সমালোচনা নিজকে ইন্দ্ৰই কেনেকৈ কৰিছে আমি চাওঁ আহক যে একে মদগৰ্ভে অন্ধকাৰে আছে পৰি আৰু তাকো কুপন্দ দেখাও হেন কৰি গতিকে কোনোবাই অহংকাৰত আছেই আকৌ যদি কোনোবাই তাকে আকৌ উৎসাহ দিয়ে কি বুলি উৎসাহ দিয়ে সিংহাসনে বসিয়া থাকন্তে ৰাজাগণে কাহাকো প্ৰণাম নকৰিব তেতিক্ষণ এনেই অহংকাৰ গৰ্ব পৰ্বতত উঠি আছে আকৌ যদি কোনোবাই উৎসাহ দিয়ে যে ৰজাই সিংহাসনত বহি থাকিলে কাকো সেৱা সৎকাৰ কৰাৰ প্ৰয়োজন নাই এই বুলি যদি উৎসাহ দিয়ে আকৌ নৰকত পৰিল তাকে উদাহৰণটো কি দিছে যে একে মদগৰ্ভে অন্ধকাৰে আছে পৰি আৰু তাকো কুপন্থ দেখাও হেনে কৰি এনেই মদগৰ্ভত অহংকাৰী আকৌ তেওঁ কুপন্থ দেখুওৱা হ'ল তাৰ বাক্য শুনি মৰে সমুদায় লোহাময় নামেশ্বৰী যেন তল যায় আৰু এনেকুৱা কুবাক্য শুনি কি হ'ব তেওঁ ডুবিব কেনেকৈ ডুবিব দুখন নাও ডুবে কি নাও ডুবে বাৰু যিবোৰ কাঠ পানীত দিলে সোনকালে পানী টানি লয় আকৌ কৈছোঁ দুই প্ৰকাৰৰ নাও পানীত ডুবে কোনকেইখন নাও বাৰু নাও বা জাহাজখন পানীত কিয় ভাহি থাকে ইয়াৰ উত্তৰটো হ'ল এখন নাও বা জাহাজে পানীত থাকোঁতে যি পৰিমাণৰ পানী অপসাৰিত কৰে সেই পৰিমাণৰ পানীতকৈ যদি নাওখন বা জাহাজখনৰ ওজন কম হয় তেতিয়া নাও বা জাহাজখন ভাহি থাকে কিন্তু নাওখন যদি এনেকুৱা কাঠেৰে তৈয়াৰ কৰা হয় যিবোৰ কাঠে সোনকালে পানী টানি লয় সেইবোৰ নাও পানীত তল যায় যেনে শাল গছ এনেই শালৰ নাও তাতে দিছোঁ ভৰা শিলা আৰু নাওবিলাকত জাহাজবিলাকত কিছুমান শিল দিয়া থাকে কিহৰ কাৰণে কেতিয়াবা যেতিয়া নাওখন তেৰা হৈ যায় যিফালে তেৰা হয় বেকা হৈ যায় তাৰ বিপৰীত ফালে শিল দি পেলাই নাওখনৰ ভাৰসাম্য ৰক্ষা কৰিবলগীয়া হয় যদি শাল গছৰ নাও বনোৱা হয় এনেই সি পটককৈ পানী টানে তাতে যদি আকৌ শিল দিছে অতি সোনকালে ডুব যাব আৰু দ্বিতীয় প্ৰকাৰৰ নাও কোনখন ডুব যায় যদি লোহাৰ হয় গোটা লোহাৰে যিখন বনোৱা নাও সেইখনো তল যায় লোহাময় নাৱেশ্বৰী যেন তল যায় গোটা লোহা এডালক নাও কৰিব নোৱাৰি নাও বনাব লাগিলে জাহাজখন লোহাৰ হয় কিন্তু তাক চেপেটা কৰি পেলাই বনোৱা হয় পানী অপসাৰণ কৰে কিন্তু গোটা ৰড এডাল বা গোটা যদি এটা স্তম্ভৰ নিচিনা এটা লোহা পানীত পেলাই দিয়া হয় লগে লগেই তল যাব অৰ্থাৎ স্তম্ভ সদৃশ লুৰ মাৰি সদৃশ ৰডৰ নিচিনা লোহা এডাল কেতিয়াও পানীত নাভাহে কিয় নাভাহে গোটা লোহা এডাল পানীত দিলে সি যি পৰিমাণৰ পানী অপসাৰিত কৰিব তাতকৈ তাৰ ওজন বেছি হ'ব আৰু সি তল যাব গতিকে ইয়াৰ বিজ্ঞানসন্মত যুক্তিয়ে কৈছে যিসকলে এনেই অহংকাৰত আছে এনেই গৰ্বত আছে তেওঁলোকৰ মন এনেই মতলীয়া মদমত্ত ফাটিগোলা হাতীৰ নিচিনাকৈ তেওঁক যদি আকৌ কুপন্থীবিলাকে যিবিলাক কুপৰামৰ্শ দি পেলাই আকৌ তুলি দিয়ে তেতিয়াহ'লে তেওঁ কি পাব ভুলটোকে শুদ্ধ বুলি ভাবিব সমাজত আগত পঞ্চায়তত মেল বহে বিচাৰ হয় আৰু যিজনে অপৰাধ কৰে মিছা সাক্ষী দি সেই অপৰাধ কৰা মানুহজনকে যদি পঞ্চায়তৰ মেলত জয়যুক্ত কৰা হয় সেই অপৰাধ কৰা মানুহজনে ভাবিলে মই নিশ্চয় বেয়া কাম কৰা নাই আৰু ভৱিষ্যতে বেয়া কাম কৰিবৰ কাৰণে উৎসাহ পায় নাপায় জানো যিবিলাকে অপৰাধ কৰে আইনৰ চকুত দণ্ডনীয় সেইবিলাকে বিভিন্ন প্ৰক্ৰিয়াৰে আজিকালি আইনৰ মেৰপাকৰ পৰা বাচে আৰু সেই অপৰাধীবিলাকে যেতিয়া তেওঁ পৰিত্ৰাণ পায় আইনে দেখোন মোক বচালে তাৰ মানে এনেকুৱা কাম বেয়া নহয় তেওঁ বেয়া কামকে ভাল কাম বুলি ভাৱনাত আহি যাব পাইছেনে বুজি
আৰু যেতিয়া বেয়া কামটোকেই ভাল কাম বুলি মনত ভাৱনা আহি যাব এইজন মানুহ আৰু বেয়া হ'বগৈ গতিকে তাকেই কৈছে যেনেকৈ লোৰ মাৰি এডালক কেতিয়াও নাও বা জাহাজ বনাব নোৱাৰি শাল কাঠৰ যেনেকৈ কোনো নাও পানীত ভাহি নাথাকে সেনেকুৱাকৈ এই অহংকাৰত থকা মানুহজনক যদি আকৌ বেয়া পৰামৰ্শ দিয়ে সেই সাংগে বাংগে তল যাব কুলগুৰু জ্ঞানদাতা পৰম পণ্ডিত কৃষ্ণত ভকত আতিশয় শুদ্ধ চিত্ত হেন ব্ৰাহ্মণক যেবে নকৰে ৰতি তেবে আনক আক প্ৰণামিবে নৰপতি বৃহস্পতি কুলগুৰু বৃহস্পতি জ্ঞানদাতা পৰম পণ্ডিত বৃহস্পতি কৃষ্ণৰ ভকত আৰু বৃহস্পতি সাত্বিক ব্ৰাহ্মণ এনেকুৱা সাত্বিক ব্ৰাহ্মণ দেৱগুৰু বৃহস্পতিক যদি ইন্দ্ৰই কি কৰেগৈ ইন্দ্ৰই যদি কুলগুৰু জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সাত্বিক ব্ৰাহ্মণ কৃষ্ণৰ ভকত দেৱগুৰু বৃহস্পতি যদি ইন্দ্ৰই সন্মান নজনায় তে বেলেগে সন্মান জনাব জানো তেবে আনক আক প্ৰণামিবে নৰপতি যদি সমাজৰ শ্ৰেষ্ঠজনকেই আনুগত্য নজনায় অভিবাদন নকৰে তেতিয়াহ'লে কাক সন্মান জনাব অবৈষ্ণৱ ভৈলে নোযোৱাই শতকাৰ বৈষ্ণৱকো সততে কৰিব নমস্কাৰ যদি অবৈষ্ণৱ হয় সেইটো বেলেগ কথা যিজন বিষ্ণুৰ ভক্ত নহয় যিজন বিষ্ণুৰ নিন্দাকাৰী যিজনে বিষ্ণুৰ নাম নুশুনে সেনেকুৱা অবৈষ্ণৱক সেৱা নকৰে বেলেগ কথা কিন্তু বৈষ্ণৱক সততে নমস্কাৰ কৰিব হৰিও নমন্ত উঠি বৈষ্ণৱ দিজক যাৰ নামে নিষ্ঠাৰে সমস্ত লোক আনকি স্বয়ং বিষ্ণু বা হৰি বা নাৰায়ণেও বৈষ্ণৱক দেখিলে উঠি পেলাই সম্ভাষণ জনায় যেতিয়া ভৃগুমুনিয়ে যজ্ঞৰ ভাগ কাক দিব পাৰি এই বিষয়ে বিবেচনা কৰিবৰ কাৰণে 33জন দেৱতাই ভৃগুমুনিক ক'লে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনৰ ভিতৰত যজ্ঞৰ ভোক্তা আচলতে কোন পৰীক্ষা কৰিবলৈ গতিকে সদাশিৱৰ তাত গ'ল তেওঁৰ খং উঠালে ত্ৰিশূল লৈ খেদি আহিছিল পাৰ্বতীয়ে ক'লে যে বৈষ্ণৱ অবৈধ বাছিল ব্ৰহ্মাৰ তাত গ'ল মাতবোল নোহোৱাকৈ থিয় হৈ আছে আৰু তেওঁ আদৰ সম্ভাষণ একো নজনালে গতিকে মনে মনে ভুৰ ভুৰালে ভৃগুমুনিয়ে আলহী ভিৰে যাহাৰ ঘৰে নিচাই সেইটো গৃহস্থ কৰে আলহীক দেখি যদি গৃহস্থই মাত বুলেই নকৰে সি গৃহস্থ কৰি কি লাভ হ'বগৈ এইবাৰ শেষত গৈ পেলাই কি কৰিলেগৈ লক্ষ্মীয়ে বিষ্ণুৰ চৰণত মৰ্দন কৰি আছে তাকে জান্তা বুলি কয় স্বামীৰ আঁঠুৰ পৰা ভৰিৰ তলুৱালৈকে যদি মালিচ কৰাৰ দৰে টিপি থাকে দবাই থাকেগৈ তাকে ব্ৰজলী ভাষাত জান্তা বুলি কয় মালিচ কৰি থকা বুলি কয় আৰু কেনেদৰে লক্ষ্মীয়ে স্বামীৰ এই আঁঠুৰ নিম্নাংশ মালিচ কৰি থকা অৱস্থাতে সুযোগেই নিদিলে ভৃগুমুনি গৈ পেলাই বিষ্ণুৰ বুকুত এক গুৰ মাৰি দিলে বজ্ৰ কঠিন বিষ্ণুৰ বুকুত আঘাত লাগি ভৃগুমুনিৰ ভৰিখন ভাঙিল আৰু চিটিকি পৰিলে আৰু লক্ষ্মী বিষ্ণুৰ হৃদয়ৰ পৰা স্খলন হৈ সমুদ্ৰত পৰিল আৰু বিষ্ণুৱে ভৃগুমুনিক আকলি দিলে ইছৰাম মোৰ বজ্ৰ কঠোৰ হৃদয়ত তোমাৰ আঘাত লাগি তোমাৰ আজি চৰণ ভংগ হ'ল আৰু বিষ্ণুৱে লাৰি দিওঁতে ভৃগুমুনিৰ চৰণ সঠি গ'ল আৰু বিষ্ণুৱে থিয় হৈ পেলাই ভৃগুমুনিক সম্ভ্ৰম জনাইছে কৈছে বৈষ্ণৱক দেখি স্বয়ং বিষ্ণুৱেও থিয় হৈ পেলাই অভিবাদন কৰে সন্মান প্ৰদান কৰে আৰু আজি ইন্দ্ৰই কুলগুৰু হোৱা স্বত্তেও জ্ঞানজ্যেষ্ঠ হোৱা স্বত্তেও বয়োজ্যেষ্ঠ হোৱা স্বত্তেও আজি দ্বিজশ্ৰেষ্ঠ হোৱা স্বত্তেও ব্ৰাহ্মণ হোৱা স্বত্তেও বৃহস্পতিক অভিবাদন নকৰিলে যথাযোগ্য সন্মান নজনালে ৰামে তেকে আপোন দুখে হইলো মই নষ্ট হৰি হৰি আতপৰে আছে কোন কষ্ট এ ৰাম পৰম বৈষ্ণৱ মূৰ
গুৰু বৃহস্পতি তানয় সন্তোষে মোৰ মিলিল দুৰ্গতি এৰামে বেহে নকৰোঁ গুৰুৰ গৃহে যাই চৰণ পৰশি শিৰে কাকুতি বিনাই এৰান্ধি কৈ তুমৰ দেৱ ৰাজনাম বান্ধৱ গুৰু কগয়া কৰোঁ উপশাম এৰামেহি বুলি ইন্দ্ৰ হব দেৱতা সহিতি গুৰুৰ গৃহ কহবে চলি গইলায়াতি এৰা ইন্দ্ৰ আশীবাৰ হেন শুনি বৃহস্পতি অন্তৰ্ধান ভৈলা সেহি থানত তিহিতি এৰাম ইন্দ্ৰে গয়া গুৰুক নপায়া খুজি লুৰি গৃহ কয়াখিল মহা মৰ্মে দুখ কৰি এৰাম কৈক গইলা মহা গুৰু বৃহস্পতি নাহি সুখ শান্তি থাকিলন্তয়েহি চিন্তি এৰাম অনেক উপায়ে ইন্দ্ৰে গুৰুক পাইল এহি কথা শুনি খবে অসুৰ কীতাইল এৰাম নিজ গুৰু শুকৰ সন্মতয় দেৱতাক যুঁজিবাক গইলা সাজি পাৰি আৰু সমস্তখিনি বুজি ইন্দ্ৰই ভাবিলে যে এইবাৰ মই গৈ ক্ষমা খুজি আহোঁগৈ বৃহস্পতিৰ গৃহত যাই আৰু বৃহস্পতিৰ গৃহলৈ বুলি যেতিয়া গ'ল মনতে ভাবিছে যে মোক দেৱৰাজ ইন্দ্ৰ বুলি কয় কিন্তু মোৰ এই নামটো আচলতে মোৰ লগত খাপ খোৱা নাই কি বুলি কৈছে ধিক হৌক ইটো মোৰ দেৱৰাজৰ নাম বান্ধৱ গুৰুক গয়া কৰোঁ উপশাম দেৱ মানে বিষ্ণু ৰাজ মানে ৰজা অৰ্থাৎ দেৱতাৰ মই ৰজা আৰু মই বিষ্ণুৰ অংশ সেইকাৰণে ইন্দ্ৰৰ নাম মহেন্দ্ৰ দেৱেন্দ্ৰ দেৱৰাজ
বাসৱ শচীপতি বহুত নাম আছে ইন্দ্ৰৰ দেই সহস্ৰলোচন বহুত নাম আছে তেতিয়া ইন্দ্ৰই নিজকে ভাবিছে দেৱ মানে যদি বিষ্ণু হয় বিষ্ণুৰ অংশ হয় বিষ্ণুৰ অংশ হৈ মই কি কৰিলোঁ গুৰুক সন্মানে নজনালোঁ আৰু যদি মই দেৱতাৰ ৰজা হওঁ দেৱতাৰ ৰজা হৈ পেলাই যদি মই দেৱতাৰ প্ৰধানজন হৈ গুৰুসকলক মই যদি আতিথ্য অভিবাদন সন্মান নকৰোঁ অইন দেৱতাই কি কৰিব গতিকতে মই নিজেই আজি বৃহস্পতিৰ গৃহলৈকে আহিছোঁ আৰু বৃহস্পতিক মই চৰণত ধৰি ক্ষমা বিচাৰিম আপুনি মনত বেজাৰ নকৰিব মোৰ অহংকাৰ হৈছিল যাৰ পৰিপ্ৰেক্ষিতত আপোনাক মই প্ৰয়োজনীয় উপযুক্ত মই মৰ্যাদা দিব নোৱাৰিলোঁ এই ভাবি আহিছে কিন্তু পালে জানো বৃহস্পতিৰ ঘৰ পোৱাৰ আগতেই অন্তৰ্যামী বৃহস্পতিয়ে নিজৰ ঘৰৰ পৰা নোহোৱা হ'ল আৰু অহংকাৰী ইন্দ্ৰক দেখা দিয়া নাই যে এই বুলি ইন্দ্ৰ কব দেৱতা খহিদি গুৰুৰ গৃহক সবে কৰিলা আতি ইন্দ্ৰ আশীৰ্বাদ হেন শুনি বৃহস্পতি অন্তৰ্ধান ভৈলা খেহি থানততো সিদি অকলেও যোৱা নাই অইন দেৱতাসকলকো লৈ গৈছে সেই ঠাইলৈ আৰু গৈ পেলাই দেখিলে বৃহস্পতি নিজৰ গৃহত নাই ইন্দ্ৰে গৈ গুৰুক নপায় খুজি লৰি গৃহক আখিলে মহা মৰ্মে দুখ কৰি ইন্দ্ৰই বৃহস্পতিক নাপায় অশান্তি কৰি ঘৰলৈ ঘূৰি আহিছে হাঁ কৈ গ'লে মহাগুৰু বৃহস্পতি নাহি সুখ শান্তি থাকিল অন্তহি চিন্তি অনেক উপায়ে ইন্দ্ৰে গুৰুক নাপাইল এই কথা শুনি অসুৰ কিতাইল আৰু দেৱগুৰু বৃহস্পতি দেৱতাসকলৰ সৈতে ইন্দ্ৰই বিচাৰি গৈ নাপালে বহুত খোজ খবৰ কৰিলেগৈ নাপালে আৰু ইন্দ্ৰ গৈ পেলাই দেৱগুৰু বৃহস্পতিক যেতিয়া নোপোৱা বুলি অসুৰবিলাকে গম পালে তেতিয়া অসুৰবিলাকে ভাবিলে এইয়ে সুযোগ কাৰণ দেৱতাসকলক আমি বলে নোৱাৰোঁ কাৰণ দেৱতাসকলক বুদ্ধি কোনে দিয়ে দেৱগুৰু বৃহস্পতিয়ে এটা দেৱগুৰু বৃহস্পতিয়ে যেতিয়া ইন্দ্ৰক নেওচা দিছে পিছ দিছে এতিয়া আৰু ইন্দ্ৰই আমাক একো কৰিব নোৱাৰে তেওঁকতো পৰামৰ্শ দিয়া মানুহ নাই আমাৰ সেইকাৰণে কি বুলি কয় মোক চাগে গুৰুৱে এৰা দিলে সেইকাৰণে মোৰ বেয়া দিন আহিছে বহুতে মানুহে ভাবে মানুহে কয় দেই মোক চাগে গুৰুৱে এৰা দিলে সেইকাৰণে মোৰ ইমান বেয়া দিন হৈছে নিগমত চাওঁ আহক এই ইন্দ্ৰবিলাকে আমাৰ দশ ইন্দ্ৰিয় আছে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল এয়া জ্ঞানেন্দ্ৰিয় বাক পানী পাত পায়ু উপস্থ কৰ্মেন্দ্ৰিয় এই দশ ইন্দ্ৰিয় এই দশ ইন্দ্ৰিয়ই যেতিয়া গুৰু বিচাৰি নাপায় কি গুৰু বিচাৰি নাপায় গুৰু কোন গুৰু বামে আছে আপোন গুৰু উপদেশ দাতা ওত আহিনে তুমি নিজ গুৰু পৰমাত্মা ইয়াত দুজনা গুৰু আছে বাওঁফালে আপোন গুৰু উপদেশ দাতা আৰু সোঁফালে নিজ গুৰু পৰমাত্মা এই দশ ইন্দ্ৰিয় যেতিয়া মইমত্ত অহংকাৰী হ'ব চিত্ত চঞ্চল হ'ব মন বিভ্ৰান্তি হ'ব তেতিয়া এই আপোন গুৰু উপদেশ দাতা আৰু নিজ গুৰু পৰমাত্মাক বিচাৰি নাপায় আৰু যেতিয়া নিজ গুৰুক আপোন গুৰুক বিচাৰি নাপাব তেতিয়া আমাৰ শৰীৰত থকা দৈৱ শক্তি পৰাজিত হ'ব আৰু অসুৰ শক্তিয়ে গা কৰি উঠিব অহংকাৰ লোভ মোহ তৃষ্ণা সুখ ভয় খেদ অশান্তি অবিদ্যা এইবিলাক অসুৰ শক্তিয়ে জাগৃত হৈ উঠিব চাবচোন দেউতাক নথকা অৱস্থাত সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিমান ধিটিঙালি কৰে মাকে কি কৰে বাপেৰে নাইতো উৎপাত চলি গৈছে আহক ৰ আৰু বাপেক অহাৰ লগে লগে আকৌ ঠাণ্ডা হৈ নাথাকে জানো গতিকে অসুৰে গৈ পেলাই কাক কৈছে খুব ৰাখছে যে গুৰুদেৱ এই সুযোগ বোলে কি সুযোগ ইন্দ্ৰক অকল ইন্দ্ৰকে নহয় সমস্ত দেৱতাক গুৰু এৰা দিছে এতিয়াই আক্ৰমণ কৰোঁ স্বৰ্গ আমাৰ হ'ব গতিকে যেতিয়াই দৈবিক গুণবিলাকৰ অভাৱ ঘটে
তেতিয়াই আমাৰ শৰীৰত এই দেহাটোত ক্ষেত্ৰ বুলি কৈছে এই শৰীৰত আসুৰিক শক্তিবিলাকৰ প্ৰভাৱ বৃদ্ধি পায় আৰু আসুৰিক শক্তিৰ যেতিয়া প্ৰভাৱ বৃদ্ধি পাব তেতিয়া গুৰু গোসাঁই নামানা হয় নাই এজন প্ৰধান শিক্ষকৰ বা অধ্যক্ষৰ সন্তান হৈ যদি চাৰিআলি বা তিনিআলিৰ চুকত যদি চুৰত হুপেগে মাকে কি ক'বগে মগজুৰ ঘিবোৰ গোবৰ হ'ল 7খন গাঁৱৰ বাপেৰ শিক্ষক অমুকখন অমুকৰ বোলে বাপেক প্ৰধান শিক্ষক বা অধ্যক্ষ আৰু তই তিনিআলিৰ চুকত যাই পেলাই চুৰত হুপিলি বাপেৰৰ নাকটো ক'ত গ'ল এবাৰ যদি তই বাপেৰৰ সন্মানটো ভাবি চালিহেঁতেন সেইখিনিও তোৰ জ্ঞান বুদ্ধি নহ'লে মাকহঁতে কয়নে নকয় তে কিমানমান দুৰ্বুদ্ধি হ'ব লাগিলে চাৰিআলিৰ চুকত এজন মৰ্যাদা সম্পন্ন পিতৃৰ সন্তানে অপকৰ্ম কৰিবগৈ গতিকে ছাৰ আমাক শিক্ষা দিলে কি হ'ব আপোনাৰ ল'ৰাই কি কৰিছে ক'ত যাব হয় নাই গতিকে ল'ৰাটোৱে এনেই কৰা নাই সেই অপকৰ্ম সংগ দোষ সেইকাৰণে কি কৈছে নীতিশাস্ত্ৰই দুসংগ হোৱাতকৈ নিসংগ হোৱাও ভাল আপুনি ভকতি কৰোঁতে ভাল সংগ নাপাব পাৰে কৃষ্ণক সংগ কৰি লওক প্ৰাণৰ সংগ প্ৰসংগ প্ৰাণৰ লগত সংগ কৰা প্ৰসংগ তেতিয়া আপুনি বুজি পাব আৰু দুসংগ হোৱাতকৈ নিসংগ ভাল যি মুহূৰ্ততে ত্ৰেতা যুগত দশৰথৰ দ্বিতীয় পত্নী কৈকেয়ীয়ে মন্থৰাৰ কথা শুনিলে দুসংগ পালে কি হ'ল খুদ কা সৰ্বনাশ স্বামী কা স্বৰ্গবাস ৰাম কা বনবাস নিজৰ সৰ্বনাশ হ'ল স্বামীৰ স্বৰ্গবাস আৰু ৰামৰ বনবাস হ'ল লাভ জানো কিবা হ'ল একোৱেই নহ'ল কাৰণ মন্থৰাই কি ক'লেগে তুহুৰ বাপৰ ভাই সত্ৰাজিত তাহাংক নেদি ৰাজ্য দিলা থাপিলা যুদ্ধৰজিত খন তোৰ খুৰাৰৰ নাম সত্ৰাজিত কিন্তু তোমাৰ ভাইটিৰ নাম যুদ্ধৰাজিত তোমাৰ খুৰাক ৰাজ্য দিলে নে যুদ্ধৰাজিতক দিলে যে তোমাৰ ভাতৃ যুদ্ধৰাজিতক ৰাজ্য নিদি তোমাৰ খুৰাক দিব নেকি তেতিয়াহ'লে দশৰথে ৰামক নিদি ভৰতক দিব নেকি তুমি বুকুৰ মাজত ৰামক ৰাখিলে কি হ'ব এনেকুৱা কুপৰামৰ্শত কি হ'ল অযোধ্যা নিপাত গ'ল হয়নে গতিকে সেইকাৰণে কৈছেগে দুসংগতকৈ নিসংগই ভাল গতিকে সংগৰ দুখত কি গতি হয় গতিকে যি মুহূৰ্ততে গৰ্ব অহংকাৰে ইন্দ্ৰৰ বন্ধু হৈ পৰিল সহ্য ধৈৰ্য নোহোৱা হ'ল মান সন্মান বুজি নোপোৱা হ'ল গুৰু এৰা দিলে আৰু গুৰু এৰা দিলে কি হ'ব অসুৰ শক্তিৰ প্ৰাদুৰ্ভাৱ ঘটিব সেইকাৰণে আমাক আজি ভাগৱতে কি বুলি ক'লে গৰ্ব অহংকাৰ তেজি যিটো উজনে হৈ আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুঞা কৃষ্ণে এদন্ত হে বৈকুণ্ঠ যত সম্পত্তি গৰ্ব অহংকাৰ ত্যাগ কৰি সহ্য ধৈৰ্যক যিজনে আশ্ৰয় কৰিব সেৱামূলক ভক্তিমূলক কৰ্মত যিয়ে নিজকে স্থিৰ কৰাবগে তাতে সন্তুষ্ট হৈ ভগৱন্তই বৈকুণ্ঠ সম্পত্তি দিব বৈকুণ্ঠ সম্পত্তি কি সহ্য ধৈৰ্য আৰু সন্তৰ সংগ আৰু তেতিয়া আপুনি নিজকে বুজিব পাৰিব যে মোৰ যদি কিবা বেয়া আছে তাক মই এৰাম আৰু মই সন্তৰ সংগ ল'ম আৰু কি হ'বগে মই অহংকাৰ নোহোৱা গৰ্ব নোহোৱা মানুহৰ কাষলৈকে যাম সেইকাৰণে মাধৱপুৰলৈকে কি ক'লে হে কৃষ্ণ তজু পুত পতি সংগতে যি তজু চৰণ চিন্তনীতি ক'লৈকে যাম হে গৰ্বশূন্য সন্ত খবৰ আশ্ৰমে যাইব গৰ্ব অহংকাৰ নোহোৱা ভকতৰ কাষলৈকে যালে কি হ'বগে তাসম বাৰ মুখে পদ্মে বাজ শুইবে তজু কথা মৃত নদী হে তাতমক নশুয়া দেখাৰ হাতয়েৰা আহিব যেতিয়ালৈকে আমি অহংকাৰ নোহোৱা গৰ্ব নোহোৱা ভকতসকলৰ কাষলৈকে নাযাওঁ তেতিয়ালৈকে আমি দেহাৰ হাত এৰাব নোৱাৰিম এয়া মোৰ কৰি দিব বহুত গাভৰু ছোৱালীয়ে বহুত ডেকা মানুহে কোম্পানীবিলাকে ওলাই দিয়া
প্ৰসাধন সামগ্ৰীৰে ওপৰতে সানি পেলাই প্ৰলেপ লগাই ধুনীয়া হ'ব বিচাৰে। বেয়া নাপাব দেই। বহুত ডেকা মানুহে আৰু গাভৰু মানুহে কি কৰেগৈ, টিভিত এডভাৰটাইজ দিয়ে, অমুক অমুক সানিলে বগা হ'ব পাৰি, অমুক অমুক সানিলে ধুনীয়া হৈ যায় দেই। আৰু এনেকৈ কি বুলি ভাবে, তেওঁ নিজকে ধুনীয়া হ'ব বিচাৰে। কিন্তু বুদ্ধিয়ক মানুহবোৰে কি কৰেগৈ, তেওঁলোকে এই প্ৰসাধন সামগ্ৰী সানি ধুনীয়া হ'ব নোখোজে। বুদ্ধিয়ক মানুহে কি কৰিব, তেওঁ পুৱা গধূলি প্ৰাণায়াম কৰিব, শাৰীৰিক অনুশীলন কৰিব, শাৰীৰিক তেওঁ কষ্ট কৰিব আৰু শৰীৰটো ভিতৰৰ পৰা নিৰোগী কৰাৰ চেষ্টা কৰিব। বুদ্ধিয়ক মানুহজনে কি বুলি জানে, চতুৰ মানুহে শৰীৰম আদ্যম চলো ধৰ্ম সাধনম। দেহাই বেহা, দেহাটো যেতিয়া কেহা হৈ যাব কি কৰিব, হয় নাই? গতিকে চুলি পকি গ'ল, ৰং লগাইছে, যিদিনাখন পকি সৰি মূৰটো একদম পূৰা তলুৱা হৈ যাবগৈ, সেইদিনা ৰং ক'ত লগাব? দাঁত খৰি শেষ হ'লগৈ, নতুন জাত যিমানে লগাই নলওক সেই আগৰ জুতিটো পাবনে? নহয় জানো? এতিয়া আকৌ লাজ লাগে আমাৰ বহুত মানুহে, লাখুটিডাল নলয়, তাৰমানে লাগে পৰি যাব হামখুৰি খাই, লাঠিডাল ল'বৰ কাৰণে লাজ। ইমান লাজ হ'ল আজিকালি, বৰষুণ দিলেও ছাতি নলয়, ৰ'দ দিলেও জাপি নলয়। ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈকে যাওঁতে কি গতি হয়? গতিকে তাৰপিছত কি গতি আপোনালোকে জানে, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। সেইটো মনত ৰাখিব। শীতকালত যাৰ নাহিকে বস্ত্ৰ, যুদ্ধকালত যাৰ নাহিকে অস্ত্ৰ, বৃথা বৃথা বৃথা। যুদ্ধ কৰিবলৈকে যাওঁ যদি হাতত অস্ত্ৰই নাই, শীতকালত যদি বস্ত্ৰই নাই, কি হ'ব? গতিকে চতুৰ মানুহে ওপৰত প্ৰলেপ খানি ধুনীয়া হ'ব নাযায়। চতুৰ মানুহে প্ৰাণায়াম কৰিব, কাৰণ প্ৰাণায়াম নকৰিলে দেহাটো কি হয়, মৰাশ সদৃশ। গতিকে প্ৰাণায়াম কৰি, শাৰীৰিক অনুশীলন কৰি, শাৰীৰিক কষ্ট কৰি, প্ৰয়োজনীয় সুষম খাদ্য খাই নিজৰ শৰীৰটো ভিতৰৰ পৰা তেওঁ নিৰোগী কৰিব। আৰু নিৰোগী দেহাৰ যিটো জিলিকনি, সেয়া প্ৰসাধন সানি কৰা জিলিকনিতকৈ বহুত বেলেগ। গতিকতে আমি উপৰুৱাকৈ সৌন্দৰ্যৰ অধিকাৰী হোৱাতকৈ আমি ভিতৰুৱাকৈ শৰীৰটো ভাল কৰক। আৰু যিকেইটা দিন থাকে আপোনালোকে নিৰোগী হৈ থাকিব। অমৰ হ'বলৈকে কোৱা নাই, কিন্তু যিকেইটা দিন থাকে যদি নিৰোগী হৈ থাকিব পাৰে, তাতকৈনো ভাল কথা কি? গতিকে আমাৰ সেইকাৰণে আজি গুৰু এৰা দিলে কাক? ইন্দ্ৰক। কিহৰ কাৰণে? গৰ্ব অহংকাৰ। কাৰণ মায়াই পালে, মায়াৰ দুটা কৰ্ম, এটা হ'ল আৱৰণ, দ্বিতীয়টো হ'ল বিক্ষেপ। সত্যক যিয়ে আৱৰণ দি ৰাখে আৰু যিসকল মনৰ চঞ্চলতা আছে, যাৰ মনত অহংকাৰ আছে, তেওঁলোকক বিক্ষেপ কৰে। নানা চঞ্চল কামত এনেকৈ ব্যস্ত ৰাখে যাতে তেওঁ সন্তৰ সংগ নাপায়। গতিকে দিলেও নলয়, খুজিলেও নাপায়। ৰাজসভালৈকে যোৱা বৃহস্পতিক যথাযোগ্য সন্মান নিদিয়াৰ কাৰণে আজি বৃহস্পতিয়ে ইন্দ্ৰক লগ দিয়া নাই। আজি ঘৰত বিচাৰি আহিবলগীয়া হৈছে। গুৰু বৃহস্পতিয়ে দেখা দিছে নেকি? নাই দিয়া। গতিকে গুৰুৱে এৰা দিলে কি হয়? নিজৰ পতন ঘটে। অৰ্থাৎ গুৰু বৃহস্পতিয়ে এৰা দিলে আৰু অসুৰ শক্তিৰ প্ৰাদুৰ্ভাৱ হ'ল। এতিয়া অসুৰে কি কৰিব? ইন্দ্ৰৰ পৰাজয় কৰিব। কাৰণ এটা দুখ কৰিলে আৰু হাজাৰটা দুখৰ অৱকাশ থাকে। গতিকতে আপোনালোকেও পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় কেতিয়াও এওঁলোকক বেছি স্বাধীনতা নিদিব। বেছি স্বাধীনতা পোৱাৰ লগে লগে এই দশইন্দ্ৰিয় অবাধ্য হ'ব। সেইকাৰণে নীতিশাস্ত্ৰত কৈছে, উলতা বৃক্ষৰ 5ডাল শিপা কাটিলে জীয়াই থাকে, নাকাটিলে মৰি যায়। চকু, কাণ, নাক, জিভা, ছাল, এওঁলোকৰ খাদ্যবোৰক শিপা বুলি কৈছে। উভতা বৃক্ষ, এওঁ ওপৰ ফালে নাই জানো? চকু, কাণ, নাক, জিভা, ছাল ওপৰ ফালে নাই জানো? গতিকে উভতা বৃক্ষৰ 5ডাল শিপা। গতিকে এওঁলোকৰ 5বিধ খাদ্যক নিয়ন্ত্ৰণ কৰিব দিছে। চাহ গছবোৰ কলম নিদিলে কুমলীয়া পাত নোলায়, আৰু কুমলীয়া পাত নিছিঙিলে আমি খোৱা চাহপাত নহ'বগৈ।
বুঢ়া পাতৰ চাহ নহয়, এটিকলি দুটি পাত, কোমলীয়া কোমলীয়া পাতৰ পৰাহে চাহপাতবোৰ হয়। ঠিক তেনেকৈ এতিয়া কি কৰিব কৈছে, কাণৰ সোৱাদ কি বাৰু? কাণৰ সোৱাদৰ নাম হ'ল প্ৰশংসা। ডেকা মানুহেই হওক, গাভৰুই হওক, বুঢ়াই হওক, বুঢ়ী হওক, তেওঁক যদি প্ৰশংসা কৰা হয় গৰ্বত উফন্দি যায়। চকুৰ সোৱাদ কি? ডেকা পুৰুষৰ চকুৰ সোৱাদ গাভৰু দেহা, আৰু গাভৰুৰ চকুৰ সোৱাদ কি? ডেকা মানুহ। যেনেকৈ বিহুৱে তিথিয়ে পাৰ্বণে মেলে মিটিঙে সভাই ৰাস্তাই ঘাটে বিয়া নকৰা ডেকা মানুহবিলাকে গাভৰু ছোৱালী চাই ফুৰে, ক'ৰবাত ভাল ছোৱালী দেখিলে কাষ চাপি যায়, নমতাকো মাতে। উভতাকে গাভৰু ছোৱালী যিখিনি বিয়া হোৱা নাই তেওঁলোকেও ভাবে এজন পাহুৱাল ডেকা যদি পালোহেঁতেন, এখন যদি বহল বিকুত মই কুৰুকি কুৰুকি সোমাব পাৰিলোহেঁতেন, হয় নহয়? জুইৰ কাষত ঘি থ'লে গ'লেই, নহয় জানো? নাকৰ সোৱাদ কি? সুগন্ধি, নহয় জানো? গতিকে ক'ত ধুনীয়া গোন্ধাইছে, ৰাস্তাইদি গৈ থাকোঁতে যদি কাৰোবাৰ পাকঘৰৰ পৰা বৰ ধুনীয়া গোন্ধাইছে তেনেকৈ আইঅ' আজি যদি ইয়াতে মই আজি পাতি পাৰিব পাৰিলোহেঁতেন, কিবা ইমান ধুনীয়াকৈ বনাইছে, আমাৰ মায়ে যদি এনেকৈ বনালেহেঁতেন। গতিকে ফুলৰ গোন্ধই হওক আৰু কোনোবাই কিবা অন্ন ব্যঞ্জন বনোৱা গোন্ধ হয়, নাকটোৱে বৰ শান্তি পায়। আৰু মুখখনৰ মাজতে আছে জিভাখন, জিভাখনৰ আগটোত যদি ৰসগোল্লা বা লালমোহন একচেলকা খাই যায়, একদম স্বৰ্গ সুখ, নহয় জানো? বিশ্বামিত্ৰৰ তপস্যা কিয় ভাঙিছিল? বিশ্বামিত্ৰৰ কঠোৰ তপস্যা কৰিলেগৈ। প্ৰথম ফল খাইছিল, বাদ দিলে, পানী খাইছিল, বাদ দিলে, পকা পাত বাদ দিলে, শুকান পাত বাদ দিলে, বায়ু ভক্ষণ কৰি আছে, ইমান কঠোৰ তপস্যা। ভাত মাছটো দূৰৰে কথা, ফল খালে বাদ দিলে, পানী খালে বাদ দিলে, গছৰ পাত খাই দিলে বাদ দিলে, শুকান পাত খাবলৈ মৰমৰে উঠে তাকো বাদ দিলে, কেৱল উশাহটো আছেগৈ। কিন্তু যি মুহূৰ্ততে স্বৰ্গৰ পৰা ইন্দ্ৰই তেওঁৰ অপ্সৰা এগৰাকী মেনকাক পঠিয়াই দিলেগৈ, আৰু মেনকাই ধুনীয়াকৈ নাচিলে, নুপুৰৰ শব্দ ভাহি আহিল, গাত থকা সুগন্ধি বিশ্বামিত্ৰৰ নাকত লাগিল, চকু মেলি দিওঁ দিওঁ লাগিল, লাহেকৈ তেওঁ গাত থকা অংগ বস্ত্ৰ মেনকাই তেওঁৰ গাত খুৰখুৰাই দিলেগৈ, গাত পিৰপিৰৈ নুঠিল। ৰৈ ৰৈ ৰতি কুলিয়ে মাতি দুভাগ ৰাতি কৰে ন মোৰ টোপনি গতি, এতিয়া দিন নে ৰাতি অগতি ৰগতি ত্ৰিজগতপতি, দিলে চকু মেলি কি ভাৱ কি গতি সকলোৰে আছে নিজস্বলৈতে, যাই নক'লে আহে নকৰ পৰা, মেলি দিলে চকু, পাতি দিলে বুকু, 1 বছৰ পাৰ হৈ গ'ল, বিশ্বামিত্ৰৰ বাপেক হ'ল, মেনকা মাক হ'ল। বায়ু খাই আছিল বোলে, হয়নে? চৰ্মসুখ। যি মুহূৰ্ততে গাভৰু মেনকাই বিশ্বামিত্ৰক, হে প্ৰাণধন এনে কঠোৰ তপস্যা, বিশ্বামিত্ৰই কয় কোন তুমি? আপোনাৰ তপস্যাৰ মই ফল বোলে কি কৰিম, কৰক গ্ৰহণ মোৰ আবেদন। 1 বছৰ পাৰ হৈ গ'ল, তেতিয়াহে বিশ্বামিত্ৰই গম পালে বোলে বায়ু ভক্ষণ তপস্যা কাটিনো তপস্যা ভংগ হৈ যাব। সেইকাৰণে কি কৈছে, উভত বৃক্ষৰ 5ডাল শিপা কাটিলে জীয়াই থাকে, নাকাটিলে মৰি যায়। গতিকে উপায় এটা দিওঁ, উপায়টো ইমান দিনে দিয়া নাছিলোঁ, এতিয়া আজি বাধ্যত পৰি এই টেমেৰা গাঁৱৰ পৰমানন্দ ক্ষেত্ৰত উপায়টো দিবলগীয়া হ'ল। এপাহ ফুলি থকা ফুলৰ কাষলৈকে যদি যায় আপোনাৰ নাকত ধুনীয়া সুগন্ধি লাগিব, ফুলটোৱে কিন্তু আপোনাৰ নাকৰ ওচৰলৈকে নাহে। ফুলৰ ওচৰলৈকে গ'লে কি পাবগৈ? ধুনীয়া সুগন্ধ পাব যদি ফুলটোৱে গোন্ধায়। জুইৰ ওচৰলৈকে যদি গায়, আজি প্ৰসন্ন বৰা বুলি পেলাই একোৰা মই জুইৰ কাষত আছোঁ, ডেকা মানুহ, এতিয়া চাওকচোন ফেন চলি আছে কিন্তু তেওঁৰ গাৰ উত্তাপত মই ঘামি আছোঁ, মোৰ সিমান গৰম লগা নাই, মানে তেওঁৰ গাৰ পৰা গৰম আছে, একোৰা জুই। গতিকে জুইৰ ওচৰত গ'লে কি লাগেগৈ? গৰম। এতিয়া প্ৰসন্ন বৰা, জুই নহয়, এটুকুৰা বৰফ, বৰফৰ কাষত গ'লে কি লাগিবগৈ? ঠাণ্ডা, হয়নে? গতিকে ফুলৰ ওচৰত গ'লে কি পাব? নাকটোৱে গোন্ধ পাব। জুইৰ ওচৰত গ'লে কি হ'বগৈ? উত্তাপ পাব। বৰফৰ ওচৰলৈকে গ'লে কি পাব? ঠাণ্ডা পাব। এইবাৰ আমি ভগৱন্তৰ ওচৰলৈকে যাওঁ বলক। ভগৱন্তৰ ওচৰলৈকে কি পাবগৈ গ'লে? সেই বস্তুৱে পাব ভকতৰ ওচৰলৈকে গ'লে যি পাব। গতিকে কি পাব? শীতলতা। ভকত আৰু ভগৱন্তৰ ওচৰলৈকে গ'লে শীতলতা পাব আৰু অভয় পাব, ভয়ৰ পৰা পৰিত্ৰাণ পাব। গতিকে আপুনি জুই বিচাৰি যাব নে ফুলৰ গোন্ধ বিচাৰি যাব? ফুল ফুলিলে কিন্তু গোন্ধায়,
মনত ৰাখিবগে আৰু বৰফৰ ওচৰলৈ গ'লে কি পাব ঠাণ্ডা সেই ঠাণ্ডাই কিন্তু আপোনাক এই মায়াৰ তাপৰ পৰা ৰক্ষা নকৰে গতিকে ক'লৈকে যাম আমি সিদ্ধান্ত লওক কি বুলি চৰণ চত্ৰৰ ছায়া ও দিয়া দূৰ কৰা মায়া হে কৰা দয়া মোক ভগৱন্ত সিদ্ধান্ত লওক আজি আপোনালোকে তেতিয়াহ'লে জীৱন ধৰণৰ চৰণ চত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মোক ভগৱন্ত সেই ছায়া কোনে পাইছিল বলিয়ে বামনৰ চৰণৰ চত্ৰৰ ছায়া পাইছিল চৰণ চত্ৰৰ ছায়া ধ্বজ বজ জব অংকুশ পংকজ সদৃশ এই সমন্বিতে পঞ্চচিহ্নৰ সৈতে সেই চৰণ চত্ৰৰ ছায়া পোৱাৰ ফলত তেওঁ মায়াৰ তাপৰ পৰা পৰিত্ৰাণ পালে তজু চেত পত্ৰ পাই অমৃত পৰীক্ষা সৰ্বনাই আৰ ছায়া বিনে নেদেখো কাৰো আশ্ৰয় সেই চৰণ চত্ৰৰ ছায়া পালে এই মায়াৰ তাপৰ পৰা আপোনালোকে ৰক্ষা পাব তাৰ বাদে বাকী কিন্তু আৰু সেই ফুলৰ ওচৰলৈকে গৈ বৰফৰ ওচৰলৈকে গৈ জুইৰ ওচৰলৈকে গৈ আপোনালোকে জ্বালা যন্ত্ৰণাহে পাব গতিকে নিৰ্বিকাৰ হৈ একান্ত চিত্তে সুদৃঢ় বিশ্বাসে কৃপালু গুৰুজনাৰ অভয় চৰণত ভজনীয় কৃষ্ণদেৱৰ অৰুণ চৰণত ৰাম নামৰ ৰাতুল চৰণত ভজনীয় ভকতৰ শীতল চৰণত শিৰ নত কৰক দেখিব আপোনালোকৰ জীৱনৰ বহু সমস্যা সমাধান হৈ গৈছে জীৱনটোক নতুনকৈ উপলব্ধি কৰিবগৈ বুকুৰ মাজত জ্বলি থকা চিতাৰ জুইকুৰাত শান্তি পানী ছটিয়াব সম্ভৱ হ'ব আৰু নহ'লে কিন্তু উমি নোপোৱা বেদনাখিনিৰে আপুনি চিতাৰ জুইকুৰা বুকুত জ্বলাই ৰাখি লাভ নাই যেতিয়ালৈকে শোকৰ নোপোৱাৰ হতাশাৰ বেদনাৰ নিৰুৎসাহৰ অৱবাহিকাৰ অবিদ্যাৰ ক্লেশৰ গ্লানিৰ এই জুইকুৰা জ্বলাই ৰাখিব ঈশ্বৰক নাপায় আত্মাগ্নিত প্ৰাণাগ্নি ঘুম কৰক চকু মুদাৰ লগে লগে মগজুৰ ভিতৰত উজ্জ্বল পোহৰত ৰাখিব মূৰ্ধ জ্যোতিষী জ্ঞানম সেইদিনাখন আপোনাৰ অন্ধকাৰবোৰ দূৰ হ'ব যিদিনাখন আপুনি ঈশ্বৰৰ ওচৰত এই বুলি প্ৰাৰ্থনা কৰিব আসাতো মা সৎকামায়াম তামাসো মা জ্যোতিৰ্গামায়াম মৃত্যু মা অমৃতম কামায়াম ওম শান্তি 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 অথ শান্তি দৌ শান্তি অন্তরিক্ষ শান্তি পৃথিৱী শান্তি মোক অসত্যৰ পৰা সত্যলৈকে আনা অন্ধকাৰৰ পৰা পোহৰলৈ আনা মৃত্যুৰ পৰা অমৃতলৈকে আনা প্ৰমাদৰ পৰা অপ্ৰমাদলৈ আনা কাৰণ প্ৰমাদ মৎসুন্ন পদ অপ্ৰমাদ অমত পদম প্ৰমাদ মৃত্যুৰ পথ অপ্ৰমাদ অমৃতৰ পথ যিদিনাখন আপুনি ভাবিব পাৰিব এখন আকাশৰ তলত এখন পৃথিৱীত আমি মানুহ সমাজ পাতি বাস কৰোঁ চৰাইবোৰে উৰিবলৈকে এখন আকাশ পাওঁ মোৰ সন্মুখত থকা সকলো নিৰোগী হওক সুস্থ হওক এমুঠি কণা পাওঁ শান্তিৰ বাতাবৰণ সৃষ্টি হওক অশান্তিৰ কলিয়াদাৰ আৱৰি যাওঁ সেইদিনাখন আপোনাৰ মুখেৰে আহিব পাৰিব লাগিব সহেনু বাবাতু সহেনু ভুনক্তু সহ বীৰ্যং কৰ্ৱাৱহে তেজস্বিনায় বধিতমস্তু মা বিদ্বিষাৱহে সর্বে ভবন্তু সুখিনাম সর্বে সন্তু নিরাময়াম মা কৎসু দুঃখ ভাবে সকলো নিৰোগী হওক সকলো দীৰ্ঘায়ু হওক সকলো এমুঠি পাওক শান্তিৰ এটি বাতাবৰণ সৃষ্টি হওক অশান্তিৰ হিংসাৰ কপটৰ কলিয়াদাৰ আৱৰি যাওক আৰু সেইদিনাখন আপুনি বসুধৈৱ কুটুম্বকম আপুনি পৃথিৱীৰ মিত্ৰ হৈ যাব আপুনি নভবাকে বহু কাম হৈ যাব সেইদিনাখন আপোনাৰ চাৰিওফালটো আপোনাৰ নিচিনা হ'ব যিদিনাখন আপুনি ঈশ্বৰে বিচৰাৰ দৰে কামবোৰ কৰিব আৰম্ভ কৰিব আমি নিজৰ মনে বিচৰা কামবোৰহে কৰোঁ ঈশ্বৰে বিচৰা কামখিনি কৰক বেদে জাক বিহি আছে সেহি গোটা কৰ্ম অবিহিত কৰ্ম কৰিলে সিটো হয় গৰ্হিত তাকে বোলে বিকৰ্ম যি কৰ্ম কৰিলে দায়দণ্ড হয় জেল ফাঁচি হ'ব পাৰে মৃত্যুদণ্ড হ'ব পাৰে তাকে বোলে অকৰ্ম অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি থাকিব লাগে যিটো শক্তিয়ে যিটো অভিনয় আমাক সহায় কৰে যি ভাৱনাই যি শক্তিয়ে যি অভিনয় আমাক
অকৰ্ম আৰু বিকৰ্মৰ পৰা আঁতৰি থাকিবলৈ আমাক শক্তি যোগায় সেই ভক্তি ভক্তিয়ে এজন ব্যক্তিক অকৰ্ম আৰু বিকৰ্মৰ পৰা আঁতৰি শুদ্ধ সত্য স্বদেশ জাতিৰ কল্যাণমূলক কৰ্ম কৰিবলৈকে উৎসাহিত কৰে ভক্তিয়ে প্ৰমাদেৰি এজন ব্যক্তিক অপ্ৰমাদিত কৰে আৰু অপ্ৰমাদিত যিজন হয় অপ্ৰমাদী হৈ যিজনে অধ্যয়ন আৰু অধ্যাপনা কৰে তেওঁৰ ভগৱন্তত লীন যোৱাটো খাটাং কৃষ্ণ স্বভাৱে দুৰ্মদ হবে পাইলে কয়া সংগ গুৰু এৰিবাৰ শুনি কৰে বৰ ৰংগ ইবে লিখে দেৱক কৰিব বুন্দামাল অস্ত্ৰ শস্ত্ৰ ধৰি হবে ঢাইলা কোলা হল এ ৰাম দেখি আহি খেদি যুদ্ধ দিলা সুৰপতি সকল দেৱতা গণ যাৱত শকতি এ ৰাম অসুৰৰ তীক্ষ্ণ শৰে ভেদিলা শৰীৰ দাৰুণ যুদ্ধত হৈবে নোৱাৰিলা থিৰ এ ৰাম সকলে দেৱতা পলাইলে ক যুদ্ধ হাৰি অসুৰে নিলে ক হয় অমৰাৱতী মাৰি হে ৰাম নাহি কন্ত গুৰু কাত সুধিব উপায় দেৱতাগণৰ ভৈল অনেক বিলাই অনেক সবস্ব পুত্ৰ ভাৰ্যা হৰুৱাইলা মাধৱৰ প্ৰসাদত প্ৰাণে নমাৰিলা হে ৰাম গুৰু অবিহনে দেৱ ভৈলা চাৰাখাৰ নাহি ঋদ্ধি সিদ্ধি শোক নুগুচে অপাৰ এ ৰাম গুৰু গুচিলা তখবে গুচিল শ্ৰীমদ একে তিলকতে হৰে সকলে সম্পদ এ ৰাম শ্ৰীমদে ইন্দ্ৰ মিলিল কেনে দেখা আন সব মনুষ্যৰ কোনে কৰে লেখা হেন জানি কৰা এক কৃষ্ণ হৰি ভকতি হিতৰি সকলে দূৰ গতি এ ৰামান
সম্পদক কালে কৰে হরি ভকতিহে কৰে কালকু সংহাৰ। কৃষ্ণ দেৱগুৰু বৃহস্পতিয়ে এৰা দিয়াত অমৰাৱতীত আজি কাল অমানিশা নামি আহিল আৰু সেনাপতি নোহোৱা সৈন্য দলৰ দৰে দেৱতাসকল চেদেলি বেদেলি হ'ল। অসুৰ সৈন্যই যেতিয়া স্বৰ্গপুৰী আক্ৰমণ কৰিলে আৰু তাকে দেখি ইন্দ্ৰই আগবাঢ়ি গৈ ভেটিলে যদিও তেওঁ কিন্তু অসুৰক পৰাজিত কৰিব নোৱাৰিলে। আৰু কাৰণ দিহা পৰামৰ্শ দিয়া উপদেশ দাতা আজি গুৰু তেওঁলোকৰ ওচৰত নাই। আৰু গুৰু নোহোৱা কাণ্ডাৰী বুলি কয়। নাও এখনত যদি গুৰি বঠা ধৰোঁতা এজন পাহোৱাল সাহসী মানুহ নাথাকে, বাৰিষা নাৱেৰে নৈ পাৰ হোৱাটো সাধাৰণ কথা নহয়। নাও চলাব পৰাটো ডাঙৰ কথা নহয়, কিন্তু যদি গুৰি বঠা পাত যিয়ে ধৰে তেওঁক গুৰিয়াল বুলি কয়। আৰু গুৰি বঠা ধৰা মানুহজন যদি খাহিয়াল না, তেওঁ কিমান শকত কিমানখন ডাঙৰ কথা নহয়। গুৰিয়ালজন ক্ষীণ হ'ব পাৰে, কিন্তু গুৰিয়ালজন যেনে খামিদাত বুকুদাত সাহসী নহয়, তেতিয়াহ'লে কিন্তু নাও মাজনৈত বুৰিব। আজি গুৰিয়াল নোহোৱা নাওখনৰ যাত্ৰীৰ দৰে দেৱতাৰ অৱস্থা চেদেলি বেদেলি। তাকে কৈছে হেন জানি কৰা কৃষ্ণ একত ভকতি হৰি ভকতি কি তৰি সকলে দুগতি। আমি সকলোৱে জানো, কিন্তু প্ৰেক্টিকেলি বাস্তৱভাৱে এটা কাম কৰিছোঁ জানো? সত্যযোগে ধ্যান, তেতাযোগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ নামৰ বাহিৰে আউৰ নাহিকে দুজা। কিন্তু 100% হিন্দু মানুহে জানো কৃষ্ণক পৰম দেৱতা বুলি মানি লৈছে। কৃষ্ণক পৰম দেৱতা বুলি মানি লোৱাহেঁতেন আমাক ভকতসকলক ঠাট্টা নকৰিলেহেঁতেন। বেলেগে ঠাট্টা নকৰে, কিন্তু আমাৰ হিন্দু মানুহে ঠাট্টা কৰে আমাৰ ভকতবিলাকক। কৃষ্ণ কৃষ্ণ খালি কৰি থাকে। কিন্তু যিবিলাকে ঠাট্টা কৰে, তেওঁলোকে যিবোৰ পূজা পাতল কৰে, সেইবোৰ পূজাও কিন্তু কৃষ্ণৰ নামেৰে আৰম্ভ হয় আৰু কৃষ্ণ নামেৰে শেষ হয়। এনেকুৱা এখন যজ্ঞ নাই যিখন যজ্ঞত শান্তি পাঠ কৰা নহয়, যিখন যজ্ঞত কৃষ্ণৰ নামেৰে পূৰ্ণাহুতি নিদিয়ে সেইখন যজ্ঞই নহয়। গতিকে এই পৃথিৱীলৈকে আহিছেই যেতিয়া, আপোনালোকে আজি সিদ্ধান্ত লওক, এই দুদিনীয়া ভাগৱতৰ আমি আমাৰ জীৱনৰ যজ্ঞত পূৰ্ণাহুতি দিওঁ আহক। আহুতি মানে ত্যাগ। আজিৰ পৰা বেয়া কথা নকওঁ, আজিৰ পৰা মই বেয়া কাম নকৰোঁ, আজিৰ পৰা মই বেয়া দৃষ্টিৰে নাচাওঁ, আজিৰ পৰা মই নাৰী জাতিক মাতৃ আৰু ভগ্নীৰ দৃষ্টিৰে চাম। এইবোৰ আহুতি দেই। পূৰ্ণাহুতি দিয়াৰ পাছত কিন্তু যজ্ঞ শেষ। পূৰ্ণাহুতি কি? জগতগুৰু শংকৰদেৱ আমাৰ ভজনীয় গুৰু বস্তু, কৃষ্ণদেৱে আমাৰ ভজনীয় দেৱ, এই বুলি মানি লোৱাতে হ'ল পূৰ্ণাহুতি। আৰু পূৰ্ণাহুতি যদি নিদিয়ে অসমীয়া জাতিৰ কিন্তু অস্তিত্ব নাই। এজন মানুহৰ মাৰ্চিডিজ গাড়ী থাকিলেই বা, তেওঁ 5তলীয়া বিল্ডিঙত থাকিলেই বা, তেওঁৰ 10 ঠাইত 50 বিঘা মাটি থাকিলেই বা, তেওঁৰ ঘৰত যদি পুৱা গধূলি বন্তি নজ্বলে, তেওঁ যদি মূৰ নোদোৱায়, তেওঁ যদি নাস্তিক, আছে জানো তেওঁৰ ঠিকনা? ঠিকনা আছে জানো? গুৰুজনা শংকৰদেৱক বাদ দি, মহাপুৰুষ মাধৱদেৱক বাদ দি, কৃষ্ণদেৱক বাদ দি আমাৰ অস্তিত্ব জিৰ', শূন্য নহয় জানো? শূন্যটোৰ ভেলু আছে নেকি? নাই। শূন্যটোৰ কোনো মূল্য নাই। কিন্তু শূন্যটোক যদি 1 নামৰ সংখ্যাটোৰ পিছফালে বহুৱাই দিয়া হয় 10 হৈ যায়, হয় নাই? গতিকে বাপগৰাকীক আইগৰাকীয়ে সদায় অকণমান আগতে বাপে কৈছেগৈ আণ্ডাৰ এষ্টিমেট কৰি থাকে। ইমান পঢ়া শুনি কৰি কিয়, আমাৰ বন্ধুৱে জানক, আণ্ডাৰ এষ্টিমেট কৰি থাকে। তাৰমানে আইগৰাকী ইমান পঢ়া শুনি কি কি ঘটিয়াব, কোম্পানীত কাম কৰি আছেগৈ, চান্স পায়ো চাকৰি নকৰিলেগৈ। তেতিয়া কৈছে হেৰা মই শূন্য, কিন্তু
মই যিদিনাখন ঘৰত নাথাকোঁ তুমি সন্মুখৰ আইতাগৰাকীক আনি কিয় ৰাখি থোৱা লগত? স্বামীগৰাকীক সন্মান নকৰে ঠিক আছে, কিন্তু স্বামীগৰাকী নাথাকিলে সন্মুখৰ বিধৱা আইতা এগৰাকীক আনি বোৱাৰীয়ে ঘৰত ৰাখি দিয়ে। আৰু বুঢ়ীও জানে আজি তাৰমানে পয়েৰ নাই, সেইকাৰণে মই ৰখি হ'ব লাগে। এনেই দেখোন পয়েৰক দেখিবই নহয়, হাজাৰ হ'লেও মানে কি জানে তেওঁ একো নকৰকেই লাগে, কিন্তু কথাটো হৈছে কি মানে তেওঁ কাষত থাকিলে এটা সাহ হয়। তেতিয়া বুঢ়ীয়ে ক'লে তোৰ গিৰিয়েৰ হ'ল 0, ভেলু নাই ঠিকে আছে, কিন্তু কাষত বহাৰ কাৰণে তই 10 হৈ আছ। যিদিনাখন এই পৃথিৱীৰ পৰা গুচি যাবই তোৰ গিৰিয়েৰ গুচি যাব, তোৰ উকা হ'ব কপালখন, সেইদিনাখন বুজি পাবি যে তই চব ধুৱলি গ'ল। গতিকে কাকো অসন্মান কৰিব নাপায়, কাক কি কাৰণে পৃথিৱীলৈকে আনিছেগৈ সেইটো ঈশ্বৰৰ ইচ্ছা। পঢ়া শুনা কৰিলে বুলি চাকৰি কৰিব লাগিব, খেতিয়কৰ পুতেক হ'ল বুলি খেতিয়ক হ'ব লাগিব বুলি কোনো কথা নাই। কিন্তু তাৰ মাজত আমি আকৌ কৈছোঁ, আজি গুৰু নোহোৱাৰ কাৰণে ইন্দ্ৰৰ আৰু দেৱতাৰ যি অৱস্থা হ'ল, আজি বহু অসমীয়াৰ সেই অৱস্থা হৈছে যিসকলে শংকৰদেৱক গুৰু বুলি মানি ল'বলৈকে টান পায়, কৃষ্ণক পৰম দেৱতা বুলি মানি ল'বলৈকে টান পায়, ভকত হ'বলৈকে টান পায়, নামঘৰলৈকে আহিলে ধুতিখন পিন্ধিবলৈকে টান পায়, আজি সধবা হোৱা স্বত্তেও সেন্দুৰখন ল'বলৈকে টান পায়, অ' হৰি ওৰাম বুলি ক'বলৈকে মানে মুখৰ পৰা ওলাই নাহে। চাবচোন আশীৰ্বাদ ওলাই নাহে, অ' হৰি ওৰামো ওলাই নাহেগৈ। কিন্তু যেতিয়া খং উঠে, লোকৰ ঘৰত মাৰি দিয়ে শিলগুটি টিঙত পৰিলে যেনেকুৱা শব্দ হয়, সেনেকৈ কিন্তু টান টান শব্দ ওলাই আহে। অভ্যাস নাথাকিলে শহুৰৰ মুখেৰে আশীৰ্বাদো নোলায়। কাষৰ ঘৰৰ মানুহৰ ঘৰত বিয়া, চোতালৰ পৰা চাই আছোঁ, বোৱাৰী আহি ৰাতিপুৱাই 7টা বজাত ল'ৰাৰ সৈতে আহি পেলাই সেৱা ধৰিছে, শহুৰে হাতখন মূৰত দিছে, 10 মিনিট পিছত বোৱাৰীয়ে কৈছে বা ইমান দীঘল আশীৰ্বাদ দিলে, শহুৰৰ মুখেৰে একো লোৱা নাই ৰাম হৰি। কিহৰ কাৰণে? জীৱনত তেওঁ নামঘৰতে যাই পোৱা নাই, ভকতৰ লগত উঠিব নাই। বোৱাৰীক কৈছে হ'ব দিয়া, বহুত সময় তুমি সেৱা কৰিলা। তেওঁ বোৱাৰীয়ে কৈছেগৈ আপুনি একো নক'লে যে, বোলে জানিলেহে কম। ভকতে কি বুলি আশীৰ্বাদ দিয়ে শিকাই নাই, ক'ৰ পৰা ক'বগৈ? সেইকাৰণে শেষত কৈছে উঠা, বহুত সময় সেৱা কৰিলে। গতিকে তেওঁ ষ্টকত নাথাকিলে কি কৰিব? মোক এই ভাইটিয়ে কালি সুধিলে দাদা মোক 500 টকা দিয়কচোন। মোৰ তাত 50 টকা আছে, 500 টকা কেনেকৈ দিম? মোৰ তাততো 1000 মান নাথাকিলেওতো 600 টকা থাকিব লাগিব, তেতিয়া ভাইটিক মই 500 টকা দিব পাৰিম। যাৰ ষ্টকতেই নাই দিব ক'ৰ পৰা? গতিকে ভাণ্ডাৰৰো ভাণ্ডাৰী ঈশ্বৰ। লক্ষী সৰস্বতী কালী দুৰ্গাই ক'ৰবাৰ পৰা যদি দিওঁ, বিষ্ণুৰ ভাণ্ডাৰৰ পৰা দিয়ে। তেওঁ সকলো দিব পাৰে, সকলো দিব পৰা স্বত্তেও কিন্তু চবেই জানে যে নাম যজ্ঞ শ্ৰেষ্ঠ, তথাপিতো স্বীকাৰ নকৰে। আৰু যেতিয়ালৈকে স্বীকাৰ নকৰিব তেতিয়ালৈকে কিন্তু আপোনালোকে মুক্তি নাপায়। গতিকে কোনোবাই যদি শৰণ ভজনলৈকে অহা নাই, এতিয়াও সুযোগ আছে। গতিকে আজি আপোনালোকে প্ৰতিজ্ঞা কৰক, আমি অতি সোনকালে শৰণ ভজনলৈকে আহিম আৰু পূৰ্ণাহুতি দিম। কৃষ্ণ আমাৰ ভজনীয় দেৱ, শংকৰদেৱ আমাৰ ভজনীয় গুৰু। কৃষ্ণ ভকতক যিটো কৰে তিৰস্কাৰ, আতপৰে দুখ সংসাৰত নাহি আৰ। এ ৰাম সকল পাতে হৰি, ভজিলে এৰাই, ভক্ত নিন্দা পাপ নেৰা, একো ঠাই। কৃষ্ণ ব্যতিৰেকে যিটো আনক নভজো, কৃষ্ণৰেখে নাম লবে, কৃষ্ণকে পূজো। এ ৰাম সুখে
দুখে লৱে যিটো কৃষ্ণত শৰণ কলিত বৈষ্ণৱ সেহি জনম জন বিষয়ৰ দুখে তাক বাধিবে নোৱাৰো তাক নিন্দা কৰোঁ যিটো নৰকত পৰো তাকনিতে সততে কৰিব সৎকাৰ শ্ৰী চন্দ্ৰ ভাৰতী ভনে ভাগৱত কৃষ্ণ আৰু মাত্ৰ দুকুট আছে আমি শেষলৈকে আহিছোঁ আজিৰ পৰা আপোনালোকে স্বজ্ঞানে কেতিয়াও নামৰ দ্ৰোহ আচৰণ নকৰিব কোনে নাম কেনেকৈ গাইছে তাক ভাল বুলি বা বেয়া বুলি আপোনালোকে তুলনা নকৰিব কাৰণ আমি একশৰণ হৰিনাম ধৰ্মৰ মানুহ আমি নামৰ প্ৰতিযোগিতা কৰিবলৈকে অহা নাই নামৰ যেতিয়া প্ৰতিযোগিতা হয় মঞ্চত বিচাৰকে এইটো দল ভাল হৈছে এইটো দল বেয়া হৈছে আচলতে আমাৰ মনুষ্যৰ আছে জানো শকতি যে ঈশ্বৰৰ নামখিনি ভাল হৈছে বাৰু বেয়া হৈছে বুলি ক'বৰ কাৰণে কি জানিবা আমি এইটো দলৰ ভাল হৈছে এইটো দলৰ বেয়া হৈছে বুলি কওঁতে কোনোবাটো দলে আচলতে পাব লাগিছিল তেওঁলোকে যদি নাপালে আমি যদি বিচাৰ কৰাত কিবা দুখ হৈছেগে নাম অমৰতে আমাক বিচাৰকবিলাকক নাপাবনে আমিও নজনাতে দুই এখন নামৰ প্ৰতিযোগিতালৈকে গৈছিল আৰু এদিন সপোনত পাইছোঁ যে তই ভাল কাম কৰা নাই ঈশ্বৰে যেন ক'লে আমাক মোৰ নামৰ বিচাৰ কৰিবলৈ তই কি মোতকৈ ওপৰত নেকি আৰু পিছদিনাখনে মই নামঘৰত প্ৰতিজ্ঞা কৰিছোঁ জীৱনত আৰু নামৰ প্ৰতিযোগিতাত মই বিচাৰক হ'বলৈকে নাযাওঁ কোটি টকা দিলেও নাযাওঁ চাবও নাযাওঁ নামৰ প্ৰতিযোগিতা কাৰণ আমাক কমিটিয়ে কি কয় জানে কাৰ ভাল হৈছে নাচাব বাপ কোনটো দলে কিমান ভুল কৰিছে সেইটো চাব যিটো দলে কমকৈ ভুল কৰে সেইটো দলে ফাৰ্ষ্ট পাব তাৰমানে কিমান ভাল হৈছে সেইটো চাব নিদিয়ে কোন দলে কিমান ভুল কাম কৰিছে তাৰমানে নাম কোনে ভুলকৈ গাইছে সেইটোহে চাব যোৱা হ'ল নহ'ল জানো গতিকে মোৰো কিয় জুইত জাপ দি গতিকে যোৱাকালি অমুকে নাম গালে আজি 21 তাৰিখ অমুকে নাম গালে কালি নামষাৰ ভাল হৈছিলহে আজিতকৈ ভুলতো নক'ব গতিকে আজি মই অনুৰোধ কৰিছোঁ মোৰ নিজস্ব অভিজ্ঞতাৰে যোৱাকালি নামষাৰ ভাল হৈছিল আজি নামষাৰ কিবা চেৰেঙা হৈছেগৈ একদম তুলনাটো কৈছোঁগৈ কেতিয়াও নকৰিব যদি কৰোঁ লগে লগে সেইটোকে নামৰ অপৰাধ বুলি কৈছেগৈ চব অপৰাধ ক্ষমা কৰে নাম অপৰাধ ভগৱন্তে ক্ষমা নকৰে নামদ্ৰোহীয়াক সেইকাৰণে দুৰ্বাসা অম্বৰীষৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হৈছিল পৰীক্ষিতে আজি ডেকা কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হ'ল কাৰণ ঈশ্বৰৰ নাম লৈ থকা এজনক ব্যাঘাত জন্মাইছিল গতিকে আজিৰ পৰা প্ৰতিজ্ঞা কৰিব ঈশ্বৰৰ নাম লৈ থাকোঁতে কাকো ব্যাঘাত নজন্মাওঁ নহ'লে কিন্তু সময় নহওঁতে তক্ষকৰ দংশন আমিও পাম 7 দিন কেৱল পৰীক্ষিতৰ নহয় কৃষ্ণৰো 7 দিন নগেন খগেন যোগেন ৰমেন হৰেণৰো 7 দিন সবিতা ললিতা গংগা যমুনা সুৰভি নন্দিনীৰো 7 দিনেই মোৰ ভাইটি প্ৰসন্নৰো 7 দিন মোৰো 7 দিন কাৰণ ৰবি সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি এই 7 দিনৰ কোনোবা দিন সি পৃথিৱীত আহিছে ময়ো আহিছোঁ সিও যাব ময়ো যাম কোনো পাৰ্মিনেণ্ট নহয় আহিছোঁ অকলে যামেগৈ অকলে লগৰ খাটানে ও 7 দিন অৱসানে
সমস্ত দ্বাৰকা মানে ও সাগৰৰ জলে যাইবে তল তুমি এৰিলা তো মোৰ ঐত নাথাকিবা ঘূৰ হেলোকত মিলিবে বিমংগল কৃষ্ণই যেতিয়ালৈকে হৰসজ্জাত পৰি থকা ভীষ্মৰ কপালত আহি স্পৰ্শ কৰি দিয়া নাই তেতিয়ালৈকে তেওঁ হৰৰ বেদনা পাহৰা নাই ভীষ্মই কৈছে মোৰ বহুত পাপ হ'ল বাসুদেৱ তেতিয়া কৃষ্ণই কৈছে আপুনি এই বুলি ভাবকচোন মই আপোনাৰ দ্বাৰা কৰোৱাইছোঁ নাপিতে যেনেকৈ তেওঁৰ চুলি কটা দোকানত কেঁচিখনেৰে চুলিকেইডাল কাটি দিয়ে খুৰখনেৰে দাড়িকেইডাল কাটি দিয়ে মানুহ ভুলতে মই চুলি দাড়ি কাটি লৈ আহি বুলি কয় কাটিছে জানো ভাইটিয়ে ৰাতিপুৱা ইয়ালৈকে আহিব বুলি ভাবি চেলুনত গৈ নাপিতৰ দ্বাৰা চুলি কটোৱালে দাড়ি কটোৱালৈকে কটা নাই কাৰণ কেঁচিখন নাপিতৰ হাতত খুৰখন নাপিতৰ হাতত আছিল আইনাখন মুখত আছিল গতিকে আমি চুলি কটা নাই চুলি কটোৱাইছোঁ দাড়ি কটা নাই দাড়ি কটোৱাইছোঁ সেইকাৰণে ভীষ্মক কৃষ্ণ ক'লে তুমি কৰা নাই মই তোমাৰ দ্বাৰা কৰোৱাইছোঁ তুমি মই ভাৱটো বাদ দি মোক খপি দিয়া আৰু তেতিয়া ভীষ্মই বুজি পালে কৃষ্ণৰ স্পৰ্শত ভীষ্মৰ হৰৰ বেদনা সকলো পাহৰি গ'ল আৰু ভীষ্মই আত্মসমৰ্পণ কৰিলেগৈ যাব দেখে ৰু মই ইটো ক'লে মোক আপেক্ষিবা তুমি বাপক দাধৰ মোৰ এতিয়া দেহাটো এৰিবৰ হ'ল খেল শেষ হ'লে যেনেকৈ গুটিবোৰ সামৰি থয় মোক এতিয়া আত্মা বুলি ভাবি তুমি যিহেতু পৰমাত্মা মোকো তুমি সামৰি থোৱা আপোনালোকৰ যাৰ যাৰ সময় হৈছেগৈ বয়স হৈছেগৈ আপোনালোকে এটাই ঈশ্বৰক প্ৰাৰ্থনা কৰিব পোৱা গধূলি ঈশ্বৰ প্ৰাণ থাকে মানে এই জীৱন ডিঙা বাঢ়ি থাকিম লজ্জা নিবাৰক কাপোৰখন যাতে টানি পিন্ধিব পাৰোঁ প্ৰয়োজন হ'লে গাটো যদি ধুব লাগে নিজে এঘটি পানীৰে ধুব পাৰোঁ যদি যাব পাৰোঁ নামলৈকে যাম নোৱাৰিলে বিচনাতে ৰম হাতযোৰ কৰিব নোৱাৰিলে তুমি যাতে স্মৰণত আহা হয়খিনি মনে মনে এইটো বুলি ভাবিব মই যাতে কাৰো ওজন হ'বৰ দৰকাৰ নাই কাৰো ওজন হ'বৰ দৰকাৰ নাই কাৰো ওজন হোৱাৰ আগতে তুমি মোক লৈ যাবা কাৰণ দৰা ৰূপী অৱতাৰ ধাৰণ কৰি দাঁতৰ আগত যদি বসুমতীক লৈ পেলাই যুঁজ কৰিব পৰা হিৰণ্যক মোক দাঙোতে তোমাৰ কেতে পৰে তুমি যদি পৃথিৱীখন দাঁতৰ আগত ল'ব পাৰা মোক কোনো দাঙিব নোৱাৰিবানে মইতো ধূলি চাহিহে গতিকে जब आपको इसका मालूम पड़ जाएगा आप किसी के लिए हावी हो गई हो तो परमात्मा को ये प्रार्थना कीजिए प्रभु तन मन धन में नसवार कर दिया हूँ तेरे शरणों पे लई लो है कृष्ण अपराध दिनाखन गाबलगीया बहु गीत जाबलगीया बहु बात आছেগে हाथत धनबित নাই গতিকে नाम धनके सम्बल কৰি আগুৱাই যাম বুলি ভাবি আহিছোঁ সেয়ে আশীৰ্বাদ কৰিব বল শক্তি দিব এই দুটাকুত যাওক আকৌ খামৰি কৃষ্ণ ইৰাম সংসাৰ সাগৰে পৰি মৰে হবে লোক আপোনাক আপুনি নিস্তাৰ কৰিও এ ৰাম কৃষ্ণ নাম বিনে নাহি কলিত নিস্তাৰ ডাকি ৰাম হৰি বুলি তোৰেও সংসাৰ সাগৰে পৰি মৰে হবে লোক
রাগরেও এ রাম কৃষ্ণ নাম বিনে নাহি কলিত নিস্তার ডাকি রাম হরি হরি তোরিও কিমতে ভকতি করিব তোমাত হরি হরি হরি